হেল্ল' দোস্ত, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাতি আমি 5টা বজাত ফুৰিব গৈছিলোঁ। ৰাতিপুৱা পুৱাই হৈছে আৰু আমাৰ গুৱাহাটী আন্ধাৰে আছে আৰু 5টা বজাত আমাৰ পোহৰ নহয়। পোহৰ হওঁতে আমাৰ টাইম লাগে। চাওঁ না, পূৰা ফুৰিব যাই আছোঁ। ক'ত দোকান খোলা পাওঁ, মানে ভোক লাগিছে খাবৰ কাৰণে। সেইকাৰণে আমি দিনো ওলাই আহিলোঁ। পূৰা লাগে, কাৰণ অসমততো বিৰাট ঠাণ্ডা ন। গোৱাত ইমান বেছি ঠাণ্ডা নহয় আৰু মিডিয়াম। ল'ৰাবিলাকৰ পূৰা ফূৰ্তি, ৰাতি আগলে ফুৰিব আহে, পূৰা ফূৰ্তি লাগি গৈছে। ভাল লাগে ৰাতি ফুৰি ভাল লাগে। ৰাতি গাড়ী মটৰ বেছি নাথাকে, ফুৰিবৰ কাৰণে ভাল বোলো। সেইকাৰণে ওলাই আহিলোঁ। কিবা এটা খাই লওক, ভোক লাগিছে। কাৰণ বিহু বুলিতো আমি ঘৰত যাব নোৱাৰিলোঁ। আৰু কিনো আৰু কৰিম ন। কালি মই ভিডিঅ'টো বনাই দিয়াই নহ'ল, সেইকাৰণে মই আজি এডিট কৰি দিব লগা হ'ল। আৰু সময় নাই, সময় পোৱা নাই। সেইকাৰণে পূৰা দিনো আমি পূৰা ফূৰ্তি আৰু বিহু বুলি আৰু তিনিটা অসমৰে, বেছি দূৰ নহয়, ওচৰে যাই থৈ আৰু দাদাৰ দোকানখন খোলা দেখা পালোঁ আৰু ইয়াতে ৰখি দিলোঁ। তাৰপিছত কি খাওঁ চাই লওঁ। লগতে ল'ৰা চিগাৰেট ল'লা, এক পেকেট আৰু চিগাৰেট খাই না, সেইকাৰণে চিগাৰেট ল'লা। এইবাৰ আৰু আইচক্ৰীমে খাই আইচক্ৰীম ল'লা। আজি ভিডিঅ'টো চাই ভাল পাই যদি লাইক শ্বেয়াৰ কৰি দিব, ধন্যবাদ। ইয়াতে সামৰিলোঁ।